শ্ৰীভূমিত এতিয়া সমগ্ৰ শিক্ষাৰ আণ্ডাৰত ইউনিফৰ্ম প্ৰকিউৰমেণ্ট আৰু ডেলিভাৰীৰ এটা অভিযান চলি আছে। তাতে আমাৰ এজ পাৰ গাইডলাইন ৰিচিভ ফ্ৰম SMO অফিচ, মানে সৰ্বশিক্ষা মিছন অফিচ, আমাৰ যিখিনি বিল' 1 লাখৰ প্ৰকিউৰমেণ্ট আছিলে এইখিনিৰ লাষ্ট ডেট আছিলে 28 ফেব্ৰুৱাৰী 2025। আমি ভেণ্ডৰবিলাকক বহুত দিনৰ পৰা প্ৰায় আপুনি ক'ব পাৰে 1 মাহৰ পৰা আমি মিটিং কৰি আছোঁ, আমি এওঁলোকক চকজ কৰিছোঁ, চিঠি দিছোঁ যে আপোনালোকে সময়মতে আমাক ইউনিফৰ্মখিনি ছাপ্লাই কৰক। ষ্টিল এনেকুৱা দেখা গৈছে যে বিভিন্ন আমাৰ এডুকেশ্যন ব্লকত এতিয়ালৈকে আজি তাৰিখলৈকেও বহুতকেইজন ভেণ্ডাৰে 100% স্কুলৰ ছাপ্লাই দিব পৰা নাই, যাৰ মৰ্মে আমাৰ মনত সন্দেহ এটা হৈছে যে তেওঁলোকে যিহেতু ছাপ্লাইটো ডিলে কৰি আছে, প্ৰবেবলি চাগে কোৱালিটি অফ মেটেৰিয়েলত চাগে ষ্টেণ্ডাৰ্ডত কিবা এটা কম্প্ৰমাইজ হোৱাৰ সম্ভাৱনা আছে নেকি বুলি আমাৰ সন্দেহ হৈছে। তো আৰু আমি বিভিন্ন কমপ্লেইনো পাই আছোঁ যে মানে ভেণ্ডাৰে ছাপ্লাই কৰা নাই, BO বিলাকেও আমাক কৈ আছে যে বিভিন্ন বাৰ কোৱাৰ পিছতো তেওঁলোকে বস্তুখিনি ছাপ্লাই কৰা নাই। সেই গতিকে আজি আমাৰ বিভিন্ন এডুকেশ্যন ব্লকত আমাৰ বিভিন্ন BO আৰু আমাৰ DI এইখিনি স্থানীয় পুলিচক আৰক্ষীৰ ওচৰত তেওঁলোকে এটা কমপ্লেইন পেটিশ্যন দাখিল কৰিছে যে আমাৰ ভেণ্ডাৰবিলাকে স্কুল ইউনিফৰ্মটো সময়মতে তেওঁলোকে ছাপ্লাই কৰিব পৰা নাই। এই বিষয়ে অলপমান এনকুৱাৰী এটা কৰিব লাগে আৰু আমাক সহায় কৰিব লাগে। একচুৱেলি আমি বাৰম্বাৰ এওঁলোকক কৈছোঁ, যিহেতু আমি তেনেকুৱা কোঅপাৰেশ্যন পোৱা নাই ভেণ্ডৰৰ পৰা, গতিকে আমি উপায় নাপাই আমি আৰক্ষীৰ সহায় ল'ব লগা হৈছে আৰু আমি সেইটো কাৰণে আৰক্ষীৰ পৰা এটা এনকুৱাৰী বিচাৰিছোঁ। ভেণ্ডৰবিলাকে কৈ আছে যে মেটেৰিয়েলছবিলাক কলকাতাৰ পৰা আহি আছে বা গুজৰাটৰ পৰা আহি আছে, ইন ট্ৰানজিট আছে, সোণাপুৰত ফচি আছে, বিভিন্ন ধৰণৰ কথা কৈ আছে। ইমান দিনে আমি বিশ্বাসতেও চলি আছিলোঁ, কিন্তু কথাটো হ'ল যে পাৰফৰ্মেঞ্চটো আমাৰ ইমান ভাল হোৱা নাই যিমান হ'ব লাগিছিলে। সেই অনুযায়ী BO বিলাকে আৰক্ষীক এটা পেটিশ্যন দিছে, কমপ্লেইন পেটিশ্যন, যে আমাক সহায় কৰক, এইখিনি অলপ এনকুৱাৰী কৰি আমাক দেখুৱাওক বস্তুখিনি যে একচুৱেলি ইউনিফৰ্মবিলাক ইন ট্ৰানজিট হৈ আছে নে নাই, বা কি ডখৰ গৈ পেলাই কিহৰ কাৰণে বস্তুখিনি ইমান ডিলে হৈছে। কিমান ভেণ্ডৰৰ বিৰুদ্ধে এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে? গোটেই শ্ৰীভূমিত around 25 ভেণ্ডৰ্ছৰ বিৰুদ্ধে কমপ্লেইন পেটিশ্যন দাখিল হৈছে। এতিয়ালৈ কিমান ছাপ্লাই, কিমান পাৰ্চেণ্টেজ হৈছে, এতিয়ালৈ যোগান কিমান পাৰ্চেণ্টেজ? আমাৰ around 65% স্কুলত আমি 100% ইউনিফৰ্ম ছাপ্লাইৰ আণ্ডাৰটেকিং পাইছোঁ ফ্ৰম দ্য কনচাৰ্ণ HD, কিন্তু এইটো যোৱাকালিলৈকে 100% হ'ব লাগিছিলে ফৰ বিল' 1 লাখ প্ৰকিউৰমেণ্ট। আৰু এই ক্ষেত্ৰত দেখা গৈছিল যে কোৱালিটি লৈ এটা সদায় এটা অভিযোগ আহে। এই কোৱালিটি সন্দৰ্ভত আপোনালোকে কি পাইছে এতিয়ালৈকে, যিমান ছাপ্লাই হৈছে তাৰ কোৱালিটি কি আছে? আমি 71টা স্কুলৰ চেম্পল, ইউনিফৰ্ম চেম্পল আমাৰ স্কুলৰ মাধ্যমে বা আমাৰ চাৰ্কেল অফিচাৰৰ মাধ্যমে লেব টেষ্টিঙৰ কাৰণে দিছোঁ। এইখিনি বিভিন্ন জেগাত লেব টেষ্টিং হৈ আছে। এতিয়ালৈকে আমাৰ 71টা চেম্পলে পজিটিভ ওলাইছে, একো নেগেটিভ ওলোৱা নাই। বাট আমি এইবাৰ বহুত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ, ক'তো এইটোৰ বিষয়ে একো লিনিয়েঞ্চি নহ'ব আৰু এইটোৰ বিষয়ে কোনো ধৰণৰ কাৰাপশ্যন আমি হ'ব নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।